নমস্কাৰ মোৰ অসমবাসী ৰাইজ এয়া আমি আজি আহি আছোঁ বঙাইগাঁও বাৰ পূজা মণ্ডপ ৰাস চাবৰ কাৰণে আৰু এয়া আহিছোঁ ৰাস চাবৰ কাৰণে আৰু ৰাসত কি দেখিম কি চাম ময়ো চাম আপোনালোককো দেখুৱাম আৰু ভিডিঅ'টো কেনেকুৱা লাগে আপোনালোকৰ মতামত জনাবচোন। এয়া এইপিনে ভূপেন হাজৰিকাৰ আজি 5 নৱেম্বৰ মৃত্যু দিৱস। এইপিনে জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি চলি আছে। এইপিনে এইটো গেট, এইপিনে আমি সোমাই চাওঁ তেনেহ'লে এইপিনে সোমাই আহিলোঁ। এইপিনে আৰম্ভণি কিমান ধুনীয়াকৈ দেখুৱাই দিছে চাওকচোন। এইপিনে ৰামৰ বনবাস, এইপিনে মই দেখুৱাই দিছোঁ। এইপিনে সীতাহৰণ, এইপিনে বালি শুকুৰবৰণ, এইপিনে ৰামৰ সেতুবন্ধন, এইপিনে লক্ষ্মণৰ শক্তি খেল। এইপিনে ইমান ধুনীয়াকৈ সজাইছে। এইপিনে ৰাৱণ বধ, এইপিনে দেখিবলৈ বহুত ধুনীয়া হৈছে। সেইপিনে ইয়াতে প্ৰথমতে এটা সেৱা লৈ আগবাঢ়ো। সেইপিনে ইমান ধুনীয়াকৈ হৈছে। সদায় ইমান ডাঙৰকৈ কৃষ্ণক এইটো থৈছে, দেখিবলৈ ইমান ধুনীয়া। এয়া জেৰেঙা পথাৰৰ সতী জয়মতী কোঁৱৰৰ শাস্তি ইয়াতে দিছে। এইপিনে আছে কৰ্ণৰ কৱচ কুণ্ডল দান। এইপিনে সকলো দেখুৱাই গৈছোঁ মই আপোনালোকক। আৰু এইপিনে কুন্তীৰ দ্বাৰা সূৰ্যপুত্ৰ শিশু কৰ্ণক নদীত অৰ্পণ কৰা হৈছে ইয়াতে। আৰু এইপিনে মেনকাৰ কন্যা শকুন্তলাক দুৰ্বাসা মুনিৰ অভিশাপ প্ৰদান, এইপিনে দেখুৱাই দিছোঁ। আৰু এইপিনে আছে পঞ্চপাণ্ডৱৰ বনবাস, এইপিনে দেখুৱাই দিছোঁ। দেখিছেনে বাৰু ইমান ধুনীয়া জেৰেঙা পথাৰৰ সতী জয়মতী কোঁৱৰৰ শাস্তি। এইপিনে কৰ্ণৰ কৱচ কুণ্ডল, এইপিনে দেখুৱাই দি গৈছোঁ। কৰ্ণৰ নদীত অৰ্পণ কৰা, এইপিনে মুনি অভিশাপ প্ৰদান, এইপিনে হৈছে পঞ্চপাণ্ডৱৰ বনবাস। এনেকৈ দেখুৱাই দি গৈছোঁ আপোনালোকক। এয়া ইমান ধুনীয়াকৈ ৰাধা কৃষ্ণ। এইপিনে আছে শিৱ পাৰ্বতী। এয়া ইমান ধুনীয়াকৈ বনাইছে যেনে খড়গত। আৰু এইপিনে চাওক, এইপিনে আছে দেখুৱাই দিছোঁ কলীয়া দমন, সকলো দেখুৱাই দি গৈ দিছোঁ। এইপিনে চাওকচোন, এইপিনে দেৱী সৰস্বতী আৰু এইপিনে এই আছে সকলো ৰাধাবিলাক। এইপিনে আছে এই গান গাবৰ কাৰণে, ইয়াতে আছে গান গাব নিশ্চয় দেখুৱাই দিছোঁ দেই আপোনালোকক। এইপিনে গণেশ পূজা হৈছে, বহুত ভাল লাগিল। সেয়েহে মই ভাবিলোঁ আপোনালোককো অকণমান ৰাসৰ অকণমান দেখুৱাই দিওঁ।